বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগত জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ লৈছোঁ এডিআৰই পৰীক্ষাৰ এখন প্ৰশ্নকাকত। সেই প্ৰশ্নকাকতৰ প্ৰথম প্ৰশ্নটো দিছে 2ৰে হৰণ কৰিলে ভাগশেষ 1 ভাগশেষ পাব পৰা, 3ৰে হৰণ কৰিলে ভাগশেষ 2 পাব পৰা আৰু 4ৰে হৰণ কৰিলে ভাগশেষ 3 পাব পৰা সংখ্যাবোৰৰ ন্যূনতম স্বাভাৱিক সংখ্যাটো কি? এতিয়া ইয়াত যিকেইটা সংখ্যা দি আছে ইয়াত থকা আটাইতকৈ সৰু সংখ্যাটো হ'ল 11। তো 11ক যদি আমি 2ৰে হৰণ কৰোঁ 1 থাকিব ভাগশেষ, 3ৰে হৰণ কৰিলে আমাৰ ভাগশেষ থাকিব 2 আৰু 4ৰে হৰণ কৰিলে ভাগশেষ থাকিব 3। গতিকে আপোনালোকৰ এই 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ ডি হ'ব। কিয় হ'ব? কাৰণ ইয়াত থকা আটাইতকৈ সৰু সংখ্যাটো হ'ল 11 আৰু আটাইতকৈ সৰু সংখ্যা 11টোক যদি মই 2ৰে হৰণ কৰি চাওঁ 1 পাওঁ ভাগশেষ, 3ৰে হৰণ কৰিলে আমি 2 ভাগশেষ পাওঁ আৰু 4ৰে হৰণ কৰিলে আমি 3 ভাগশেষ পাওঁ। গতিকে এনেকুৱা সংখ্যা 11টোৱে হ'ব আটাইতকৈ সৰু। গতিকে 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ডি 11। চাওক, অংকটো কৰিবই নালাগে, অংক নকৰাকৈ আপোনালোকে উত্তৰটো কৰি দিব পাৰিব। এনেধৰণে আপোনালোকে পৰীক্ষাত আগবাঢ়িব লাগিব। কাৰণ যদি পৰীক্ষাত আপুনি অংক কৰি উত্তৰ উলিয়ায় তেতিয়াহ'লে আপোনাৰ সময় বহুত যাব। পুনৰবাৰ 2 নম্বৰ প্ৰশ্নটোত যাওঁ। কোন দেশত খ্ৰীষ্টফাৰ কলম্বাছৰ জন্ম হৈছিল? এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন ডি ইটালী। কাৰণ খ্ৰীষ্টফাৰ কলম্বাছৰ জন্ম ইটালীত হৈছিল আৰু মৃত্যু হৈছিল স্পেইনত। কথাষাৰ মনত ৰাখিব যে জন্ম ক'ত হৈছিল? ইটালীত আৰু মৃত্যু ক'ত হৈছিল? স্পেইনত।